চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিলে এক বিশেষ অভিনন্দন অনুষ্ঠান। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ১.৫ শতাধিক কীৰ্তি পৰীক্ষাৰ্থীক। এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ অতিথিৰ সম্বৰ্ধনাৰ পিছতে বহমথুৰি শীৰ্ষক ১৯৫ পৃষ্ঠাজোৰা এক স্মৃতিগ্ৰন্থ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পাপলু গগৈয়ে সঞ্চালনা কৰা অনুষ্ঠানত সদ্য ঘোষিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৭৫%তকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ২০খন শিক্ষানুষ্ঠানৰ ১.৫ শতাধিক কীৰ্তি পৰীক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এখনকৈ ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত সংগঠনৰ বহু নেতা কৰ্মী, জনপ্ৰতিনিধি, সমাজকৰ্মী, শিক্ষাবিদ, অভিভাৱক আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে গঠনমূলক পৰামৰ্শ বক্তব্য প্ৰদান কৰে। আধাৰত আজি ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ চূড়ান্ত পৰীক্ষাত বিশেষ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ প্ৰায় ১৫০জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক ইয়ালৈ বিশেষভাৱে নিমন্ত্ৰণ জনাই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে ভৱিষ্যত দিনত এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবৰ কাৰণে অকণমান সাহস দিবৰ কাৰণে, অকণমান প্ৰেৰণা দিবৰ কাৰণে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত দিনত এই পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব, জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলকো প্ৰেৰণা আৰু উৎসাহ এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহে যোগাই আহিছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ত বা মহকুমা পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত এনেধৰণে অনুষ্ঠানসমূহৰ আয়োজন কৰি আহিছে। যিসমূহ নতুনকৈ আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হৈছে সেইসমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ কথাটো চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে সদৌ অসম ছাত্ৰ সন্থাই গোটেই প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰাৰ কথা ইতিমধ্যে সকলোৱে সেইখিনি কথা গম পাইছে। কাৰণ আমি সকলোৱে জানো সমাজখনত দিনক দিনে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। বহু যুৱক যুৱতীয়ে তেওঁলোকে স্নাতকোত্তৰ পৰ্যায়ত তেওঁলোকে পৰীক্ষা সমাপ্ত কৰি বহু যুৱক যুৱতী এতিয়াও PhD উত্তীৰ্ণ হৈ PhD সফলতা লাভ কৰি তেওঁলোকে ঘৰতে বহি থাকিবলগীয়া হৈছে। যিসমূহ ছাত্ৰ ছাত্ৰী যথেষ্ট অভিজ্ঞ, কিছুমানে ব্যক্তিগত খণ্ডত তেওঁলোকে শিক্ষাদান কৰি আছে, বহু অভিজ্ঞতাৰে পৰিপুষ্ট সেইসকল যুৱক যুৱতী, সেই যুৱক যুৱতীসকলক যাতে আমি উপযুক্তভাৱে সংস্থাপন লাভ কৰিব পাৰোঁ সেই চিন্তা চৰ্চা আমি প্ৰতি মুহূৰ্ততে কৰি আহিছোঁ। হয়, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলো যথেষ্ট অভিজ্ঞ, তেওঁলোকৰ অভিজ্ঞতা আমাক প্ৰয়োজন আছে, কিন্তু তেওঁলোকক আমি কেনেধৰণে মহাবিদ্যালয়খনত কাম কাজ কৰাব পাৰোঁ বা তেওঁলোকক কেনেধৰণে মহাবিদ্যালয়খনক সদৰাব পাৰে, তেওঁলোকক ডাইৰেক্ট আমি নিযুক্তি প্ৰদান নকৰাকৈও তেওঁলোকক আমি মহাবিদ্যালয়খনত আমি কাম কাজ কৰাব পাৰোঁ। বহু বিদ্যালয়ত, বহু মহাবিদ্যালয়ত তেনেকুৱা ধৰণৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৱে এতিয়াও শিক্ষাদান কৰি আছে। তেওঁলোকে বিনা বেতনে তেওঁলোকে ইয়াত বিনা পাৰিশ্ৰমিক নোলোৱাকৈ, কোনো পাৰিশ্ৰমিক নোলোৱাকৈ তেওঁলোকে শিক্ষাদান অব্যাহত ৰাখিছে। আমি তেনেধৰণে সেইসকল অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ অভিজ্ঞতাক আমি সেইসমূহ মহাবিদ্যালয়তো আমি খটুৱাব পাৰোঁ। কিন্তু তাকে নকৰি চৰকাৰে বলপূৰ্বকভাৱে যি দাম্ভিকতাৰে তেওঁলোকে যি ঘোষণা কৰিছে, এই ঘোষণাই এই নিবনুৱা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক তেওঁলোকে মাধমাৰে সোধাইছে। তেওঁলোকে যিসকলে খুব গভীৰভাৱে তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকে সফলতা লাভ কৰি তেওঁলোকে ঘৰতে নিবনুৱা হৈ বহি আছে, সেই যুৱক যুৱতীসকলক হতাশাগ্ৰস্ত কৰি তোলাত কিন্তু চৰকাৰে এনেধৰণৰ কথা বতৰা সদায় উদগনি জনাই আহিছে। ছাত্ৰীসকলক আমি এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছোঁ যে অভিনন্দন অনুষ্ঠান সম্বৰ্ধনা জনোৱাৰ উপৰিও যে এটা প্ৰজন্মৰ তেওঁলোকে এজন আদৰ্শৱান ব্যক্তি হ'বলৈ তেওঁলোকক আমি পৰামৰ্শ জনাইছোঁ। ছাত্ৰ সন্থা পৰিয়ালৰ তৰফৰ পৰা আমি আশাবাদী আজি যিসকল কীৰ্তিমান ছাত্ৰ ছাত্ৰীক আমি এই অভিনন্দন জ্ঞাপন কৰিছোঁ, আমি তেওঁলোকৰ পৰা সমগ্ৰ ধেমাজি জিলাই বা অসমৰ প্ৰেক্ষাপটত তেওঁলোকৰ যি শৈক্ষিক দিশত তেওঁলোকে ধাৱমান হৈ তীব্ৰ গতিৰে তেওঁলোকে নিয়োগ হৈ তেওঁলোকে অনাগত দিনত সমগ্ৰ অসমৰ লগতে চিলাপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। হয়, ইতিমধ্যে কৈছোঁ যে সমাজখন বৃদ্ধি কৰিব পৰা, সমাজখন ভাঙি থান বান কৰি দিব পৰা যি মাদক দ্ৰব্যসমূহ হওক বা মদেই হওক বা আপোনাৰ ড্ৰাগছেই হওক, সেইসমূহৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক আমি আঁতৰি থকাটো আমি বিচাৰোঁ। তাৰ কাৰণে আমি ছাত্ৰ সন্থাই সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ইতিমধ্যে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ যে আমাৰ সমগ্ৰ অসমখনৰ লগতে ধেমাজি জিলাখনক আমি কেনেকৈ এখন নিচামুক্ত জিলা হিচাপে আমি গঢ় দিব পাৰোঁ আৰু এখন শৈক্ষিক নগৰ হিচাপে তৈয়াৰ কৰিব পাৰোঁ, সেই চিন্তা চৰ্চা আমি আগত ৰাখিছোঁ। আমি ছাত্ৰ সন্থাই আমাৰ যাৱতীয় কাম কাজ ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। শৈক্ষিক নীতিৰ আধাৰত অসমৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই এই সময়ছোৱাত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ যি সুখ্যাতিৰে ৭৫%তকৈ ওপৰত নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ যি আমাৰ বিশেষ অভিনন্দন অনুষ্ঠান আছে, এই বিশেষ অভিনন্দন অনুষ্ঠান আমি আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় বাকৰি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি আয়োজিত কৰিছোঁ। আৰু
এই অঞ্চলৰ প্ৰায় 18খনকৈ বিদ্যালয় আৰু 6খন একাডেমি আৰু 6খন মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীক একলগ কৰি আমি আজি বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছোঁ। প্ৰায় 1.5 শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰী বিভিন্ন বিদ্যালয় মহাবিদ্যালয় 1.5 শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰীক লগত লৈ আমি এই বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজিত কৰিছোঁ। আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটাই আশা যে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে যি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে তেওঁলোকক আমি এই চেগতে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।